মিউচুয়াল ফান্ড কিমান প্ৰকাৰৰ আছে মিউচুয়াল ফান্ড বেসিক ভিডিও সিরিজ টুৰ আজি মই দ্বিতীয় ভিডিও বনাই আছো ইয়াতে আমি টাইপস অফ মিউচুয়াল ফান্ডৰ বিষয়ে আলোচনা কৰিম মিউচুয়াল ফান্ড এনেটো ব্ৰডলি চাৰি ভাগত ভাগ কৰা হৈছে ইকুইটি মিউচুয়াল ফান্ড ডেট মিউচুয়াল ফান্ড হাইব্ৰিড আৰু আদাৰ্স এতিয়া ইকুইটি মিউচুয়াল ফান্ড কোনবিলাক ইকুইটি মিউচুয়াল ফান্ডত আপোনাৰ পইচাখিনি ইকুইটি বা শেয়াৰ বা ষ্টকত লগাব Again, equity mutual fund of চাৰিটা category ভাগ কৰা হৈছে sub category large cap, mid cap, small cap আৰু flexi cap. এতিয়া large cap বা small cap কোনবিলাক যোনবিলাক মিউচুয়াল ফান্ডে আপোনাৰ পইচাখিনি large cap কোম্পানীত বিনিয়োগ কৰে সেইবিলাক মিউচুয়াল ফান্ডক কোৱা হয় large cap mutual fund. ঠিক তেনেকে mid cap আৰু small cap mid cap আৰু small cap কোম্পানীতে বিনিয়োগ কৰে আৰু ফ্লেক্সি ক্যাপত সকলো ধৰণৰ ফান্ড ক্যাটেগৰিতে পইচাখিনি লগাব যেনেকে মিড ক্যাপতো লগাব লাৰ্জ ক্যাপতো লগাব স্মল ক্যাপতো লগাব সো এইটো হল ইকুইটি মিউচুয়াল ফান্ড দেন আহিব ডেট মিউচুয়াল ফান্ড কোনবিলাক যোনবিলাক মিউচুয়াল ফান্ডে আপোনাৰ পইচাখিনি কৰ্পোৰেট বন্ড বা গভৰ্নমেন্ট সিকিউৰিটিজত লগায় আৰু ডেট মিউচুয়াল ফান্ড এগেইন চাৰি প্ৰকাৰৰ liquid fund short term fund corporate bond fund আৰু gilt fund liquid fund generally পইচা আমি এমাহ দুমাহ বা maximum এবছৰৰ কাৰণে থওঁ ঠিক তেনেকে short term fundত আমি এবছৰৰ পৰা 3 বছৰৰ ভিতৰত থওঁ corporate bond এইবিলাকত mainly যোনবিলাক high quality corporate bond আছে তাতে পইচাখিনি থয় আৰু গিল্ড ফান্ড মানে গভর্নমেন্ট বন্ডত বা গভর্নমেন্ট সিকিউরিটিজতে আপোনাৰ পইচাখিনি থব সো গিল্ড ফান্ডৰ ৰিটাৰ্ণ কম কিন্তু বহুত সিকিউৰ হয় দেন আহিব হাইব্ৰিড ফান্ড নামটোৰ পৰা আন্দাজ কৰিব পাৰিছে হাইব্ৰিড মানে ইয়াতে ইকুইটি থাকিব আৰু ডেটও থাকিব মানে আপোনাৰ পইচাখিনি অলপ পইচা ইকুইটিত থব অলপ পইচা ডেট পৰ্চনতো থব अगेन হাইব্ৰিড ফান্ড তিনি প্ৰকাৰৰ Conservative hybrid, aggressive hybrid, আৰু balanced advantage fund. Conservative hybrid মানে ইয়াতে আপোনাৰ পইচাখিনি ডেট ফান্ডত অলপ বেছিকে থয় আৰু ইকুইটি ফান্ডত অলপ কমকে থয়। Aggressive hybridত ইকুইটি ফান্ডত বেছিকে পইচা থব আৰু ডেট পৰ্চন অলপ কমকে থাকিব। Balanced advantage fundত ইয়াতো দুই ধৰণৰে দুইটা ফান্ডতে পইচা থাকিব ইকুইটি ডেট কিন্তু মার্কেট চাই পেলাইহে ফান্ড ম্যানেজারে ডিসাইড কৰিব কোত কেতিয়া বেছিকে থবলে কোত কেতিয়া কমকে থবলে এন্ড ফাইনালি আদার্স